নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই মই নৱজিৎ শৰ্মাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আকাশলৈ চাই মানুহে যুগ যুগ ধৰি এটা প্ৰশ্ন সুধি আহিছে, এই বিশাল নীলিমাৰ সিপাৰে কি আছে? অসীম বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য জানিবলৈ মানুহৰ সেই কৌতূহলেই এদিন বিজ্ঞানৰ হাতত ধৰি মহাকাশ অনুসন্ধানৰ এক নতুন যুগৰ সূচনা কৰিলে। আজি সেই সপোন কেৱল কল্পনাৰ মাজত সীমাবদ্ধ হৈ থকা নাই। চন্দ্ৰৰ বুকুত ভাৰতীয় মহাকাশযানৰ অৱতৰণৰ পৰা আৰম্ভ কৰি সূৰ্যৰ অধ্যয়ন, মংগল গ্ৰহৰ অনুসন্ধান আৰু মানৱ মহাকাশ যাত্ৰাৰ প্ৰস্তুতিলৈ ভাৰতে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত বিশ্বৰ সন্মুখত নিজৰ এক শক্তিশালী পৰিচয় গঢ়ি তুলিছে। আদৰৰ শ্ৰোতা, আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস। এই বিশেষ দিনটো উপলক্ষে আজি আমি কথা পাতিম মহাকাশ বিজ্ঞানৰ বৰ্তমান, ভাৰতৰ ভৱিষ্যত মহাকাশ অভিযান, পৰিৱেশ আৰু মহাকাশৰ বহন ক্ষমতা, নতুন প্ৰজন্মৰ বাবে বিজ্ঞান প্ৰযুক্তিৰ সুযোগ আৰু বিকশিত ভাৰত 2047 লক্ষ্যত মহাকাশ বিজ্ঞানৰ ভূমিকা সন্দৰ্ভত। আৰু এই আলোচনাৰ বাবে আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰত আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ গাজী আমিন আহমেদ ছাৰক। ছাৰ, পোনপ্ৰথমে আপোনাক আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। ছাৰ, আপোনাৰ চমু পৰিচয়টি আমাৰ শ্ৰোতাসকলৰ বাবে প্ৰেৰণ কৰিব। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ হিচাপে আছোঁ বৰ্তমান। মই গৱেষণাৰ লগত বহু ধৰণৰ বিষয়ত জড়িত। তাৰে ভিতৰত এষ্ট্ৰফিজিক্স, তাৰপিছত নেনো ছায়েন্স, ইলেক্ট্ৰনিক্স, এনেকৈ বহুত লেজাৰ ফিজিক্স, বহুত বিভাগতে জড়িত। কিন্তু এতিয়া মোৰ এটা বিভাগ যোনটো এষ্ট্ৰফিজিক্স, অবজাৰ্ভেশ্যনেল এষ্ট্ৰফিজিক্স, সেই ছাবজেক্টত সেই এৰিয়াটোত মানে বহুখিনি গৱেষণা ইম্পৰ্টেণ্ট হৈ আহিছে। আৰু আমি ইছৰোৰ নিচিনা অৰ্গেনাইজেশ্যনৰ লগতো কলাবৰেট কৰিব পাৰিছোঁ। সেই হিচাপে মানে আমাৰ বহুতখিনি উন্নত হৈছে। আৰু পেপাৰ বহুতখিনি পাব্লিছ কৰিছোঁ যদিও কিছুমান কিতাপো, দুই এখন কিতাপতো মোৰ মানে কণ্ট্ৰিবিউশ্যন আছে। ছাৰ, পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ভাৰতত কেতিয়াৰ পৰা ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰি অহা হৈছে? লগতে এই দিৱসৰ প্ৰাসংগিকতা কি? ভাৰতত 23 আগষ্ট আমি স্পেচ ডে হিচাপে পালন কৰোঁ। ইয়াৰ মানে মূল কাৰণটো হৈছে যে 2023-ৰ 23 আগষ্ট তাৰিখে চন্দ্ৰায়ন এটা মিছন আছিলে ভাৰতৰ। সেই মিছনে মানে চন্দ্ৰৰ ছাউথ পোলত লেণ্ডিং কৰাত সফলতা হৈছিলে। আৰু এই ছাকচেছফুল এটেম্পটো খুব কম, মানে 4-5খন দেশেহে কৰিব পাৰিছিল, তাৰে ভিতৰত ভাৰত এখন। আৰু সেই দিৱসটোকে মানে আমি চেলিব্ৰেট কৰিবলৈ এই 23 আগষ্ট স্পেচ ডে হিচাপে চেলিব্ৰেট কৰোঁ। এই বৰ্ষৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ বিষয়বস্তু কি? আৰু এই বিষয়বস্তুৰ দ্বাৰা কি বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচৰা হৈছে? আচ্ছা, এই প্ৰশ্নটোৰ ক্ষেত্ৰত ইছৰোৰ মানে ৱেবছাইটত নেশ্যনেল স্পেচ ডে 2026-ৰ থিমটো এতিয়ালৈকে তেওঁলোকে ঘোষণা কৰা নাই। কিন্তু মই ভাবোঁ যে যি দিশত আমাৰ গৱেষণা চলি আছে ভাৰতত, সেই দিশৰ ফালে চাই মেন মিছন ইন স্পেচ, সেইফালেই চাগে থিমটো এইবাৰ হ'ব লাগে। তেনেকুৱা মানে থিমেই হ'ব যেন লাগে। সেইটো মানে মোৰ নিজৰ ধাৰণা। আৰু এটা ধাৰণা মানে কি, আমি মানে বিকশিত ভাৰত ইন স্পেচ, সেইটো এটা মানে গভৰ্ণমেণ্টৰ বা ৰাইজৰ এটা আছে, যেনে মানুহ অৰ্বিটেল মিছন এটাত পঠোৱাৰ কথা। তাৰ কাৰণে মানে বহুখিনি প্ৰিপাৰেশ্যন চলি আছে ভাৰতত কাৰেণ্টলি, মানে এতিয়া প্ৰায়ৰিটি। আৰু হয়, আৰ্যভট্টৰ পৰা ভাৰতৰ প্ৰাৰম্ভিক উপগ্ৰহ কাৰ্যসূচী চন্দ্ৰযান, মংগলযান, আদিত্য L1 আৰু গগনযানলৈ ভাৰতৰ মহাকাশ কাৰ্যসূচীয়ে এক দীঘলীয়া পথ অতিক্ৰম কৰিছে। এই যাত্ৰাক আপুনি কেনেদৰে মূল্যায়ন কৰিব? আৰু ভাৰতক আজিৰ মহাকাশ যাত্ৰাত সক্ষম দেশ হিচাপে গঢ়ি তোলাত কোনবোৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিয়ে ভূমিকা লৈছে? মোৰ দৃষ্টিত ভাৰতৰ মহাকাশ যাত্ৰা হৈছে
সীমিত সম্পদৰ পৰা বিশ্বমানৰ সক্ষমতা গঢ়ি তোলাৰ এক অসাধাৰণ কাহিনী। গতিকে সেইটো এটা ডাঙৰ এটা মানে এচিভমেণ্ট। আৰু কিছুমান লেখত ল'বলগীয়া মিছন লাইক SLV, PSLV, GSLV, ইনচাট, চন্দ্ৰায়ন 1, মাৰ্চ অৰ্বিটাৰ মিছন, চন্দ্ৰায়ন 3, আদিত্য L1, এইবোৰ মিছনেও মানে দেখুৱাইছে যে আমাৰ ভাৰতবৰ্ষ মানে সফলতা এই দিশত। আৰু অলপতে ইছৰোৰ কিছুমান কমাৰ্চিয়েল ভেঞ্চাৰো আৰম্ভ হৈছে, যেনে স্কাই ৰুট আদি, যিবিলাকো মানে খুব সফল হৈছে। হয়, মহাকাশ বিজ্ঞান এতিয়া কেৱল চন্দ্ৰ বা গ্ৰহ অনুসন্ধানতে সীমাবদ্ধ হৈ থকা নাই। বৰ্তমান বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে বিজ্ঞানীসকলৰ সন্মুখত থকা কিছুমান ডাঙৰ অনুত্তৰিত প্ৰশ্ন কি? আমি বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে বহুত জানিছোঁ, কিন্তু আচলতে নজনাখিনি বেছি। উদাহৰণস্বৰূপে এই ডাৰ্ক মেটাৰ আচলতে কি, ডাৰ্ক এনাৰ্জি কি বস্তু, ডাৰ্ক এনাৰ্জিৰ লগত আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ এক্সপানশ্যনৰ কথা কি ৰিলেশ্যন আছে, বিগ বেং ইত্যাদিৰ কথা বহুখিনি নজনা কথা বহুতখিনি আছে। এতিয়া এটা আৰু ডাঙৰ প্ৰশ্ন হৈছে পৃথিৱীৰ বাহিৰত আৰু জীৱিত প্ৰাণী লাইফ ফৰ্ম ক'ৰবাত আছে নেকি? তাৰ গৱেষণাও এটা খুব গুৰুত্বপূৰ্ণ এটা ছাবজেক্ট। ব্লেক হোলৰ ভিতৰতনো কি আছে, কি ঘটে, সময়ৰ পৰিৱৰ্তন হয় নে স্পেচৰ পৰিৱৰ্তন হয় নে গ্ৰেভিটিৰ কি হয়, এইবোৰ মানে বিজ্ঞানৰ মানে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। হয়, আচলতে এই অনুত্তৰিত প্ৰশ্নবিলাকৰ উত্তৰ বিচৰাটোৱে বৰ্তমান আমাৰ ভৱিষ্যতৰ পৰিকল্পনা হ'ব লাগে। মংগল গ্ৰহ, গ্ৰহাণু, সূৰ্য বা গভীৰ মহাকাশ, এই ভৱিষ্যত অনুসন্ধানৰ ক্ষেত্ৰসমূহত ভাৰতৰ ভৱিষ্যতৰ ভূমিকা কেনেকুৱা হ'ব বুলি আপুনি ভাবে? মই ভাবোঁ ভাৰতৰ ভূমিকা শক্তিশালী বৈজ্ঞানিক আৰু প্ৰযুক্তিগত অংশীদাৰ হিচাপে আৰু অধিক বৃদ্ধি পাব। চন্দ্ৰায়ন 4ৰ দৰে লুনাৰ চেম্পল ৰিটাৰ্ণ মিছন, ভেনাছ অৰ্বিটাৰ মিছন, সূৰ্য অধ্যয়নত আদিত্য L1 আৰু ভৱিষ্যতৰ হিউমেন স্পেচ ফ্লাইটেই সেই দিশ দেখুৱাইছোঁ। হয়, উপগ্ৰহ এতিয়া আমাৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। কৃষি, বতৰ পূৰ্বানুমান, দুৰ্যোগ ব্যৱস্থাপনা, যোগাযোগ, নেভিগেশ্যন, জলসম্পদ আৰু পৰিৱেশ নিৰীক্ষণৰ ক্ষেত্ৰত ভাৰতে মহাকাশ প্ৰযুক্তিক আৰু অধিক ফলপ্ৰসূভাৱে কেনেদৰে ব্যৱহাৰ কৰিব পাৰে? আৰু বিশেষকৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ দৰে ভৌগোলিকভাৱে বৈচিত্ৰ্যময় অঞ্চলত ইয়াৰ সম্ভাৱনা কিমান? আমাৰ ভাৰতবৰ্ষৰ স্পেচ টেকন'লজি কণ্ট্ৰিবিউশ্যন বহুখিনি আমি ডিজাষ্টাৰ মেনেজমেণ্টত দেখা পাওঁ, যেনে ফ্লাড বা বানপানী ছিটুৱেশ্যন, ধুমুহা বতাহ, আৰ্থকুৱেক, ফৰেষ্ট ফায়াৰ বা ড্ৰাউট ছিটুৱেশ্যন, এই গোটেইখিনি মানে স্পেচৰ পৰাই ছেটেলাইটবোৰৰ উপগ্ৰহবিলাকেদি মনিটৰ কৰি থাকিব পাৰি আৰু আগজননী দিব পাৰি, যাৰ দ্বাৰা চহৰে নগৰে বা ৰিম'ট এৰিয়াটো মানুহৰ যথেষ্ট মানে সুবিধা হয়। এটা মই সৰু উদাহৰণ এটা দিওঁ, যেনে অলপতে শিৱসাগৰত বানপানী হ'ল, তাৰ আগজাননী নেচাক বুলি এটা অৰ্গেনাইজেশ্যনে দিলে। এই নেচাক হৈছে নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ, যাৰ অফিচ আপোনাৰ মেঘালয়ত আছে, উমিয়াম লেকৰ ওচৰত। এই অৰ্গেনাইজেশ্যনটো একচুৱেলি ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰে বিভাগ হয়, এটা ব্ৰাঞ্চ। তেওঁলোকে স্পেচৰ পৰাই ছেটেলাইটৰ দ্বাৰা দেখিছে এই বানপানীৰ সম্ভাৱনা হৈছে বা বানপানী আহি আছে, এই খবৰ আমাৰ ৰাইজক মানে আগতীয়াকৈ জনাইছিলে। এইটো এটা সৰু উদাহৰণ মই হিচাপে দাঙি ধৰিলোঁ। হয়, পৃথিৱীৰ পৰিৱেশ প্ৰদূষণৰ উপৰিও এতিয়া মহাকাশতো এক নতুন সমস্যাৰ সৃষ্টি হৈছে। মহাকাশীয় আৱৰ্জনা বা আমি যাক কওঁ স্পেচ ডেব্ৰিজ,
পৃথিৱীৰ কক্ষপথত এই আৱৰ্জনা আৰু কক্ষপথৰ ক্ৰমবৰ্ধমান ভিৰ কিমান উদ্বেগজনক। যদিও আমি বহুখিনি ছেটেলাইট লঞ্চ কৰোঁ, এই লঞ্চিঙৰ লগত কিছুমান ক্ষতিকৰণ হোৱা বস্তু আছে, যেনে স্পেচ ডেব্ৰি আৰু এমিশ্যন অফ হাৰ্মফুল গেছেছ। মানে লঞ্চ কৰাৰ সময়তে বহুখিনি তেল বা প্ৰপালচন লিকুইড পুৰা হয়, যাৰ এনভাইৰনমেণ্টৰ কাৰণে, পৰিৱেশৰ কাৰণে ক্ষতিকৰণ। আৰু ওপৰত গৈও যেতিয়া ছেটেলাইটৰ অংগ মানে খুলি যায় বা এই ছেটেলাইটটো যেতিয়া লাইফ টাইম শেষ হৈ যায়, সিও এটা মানে হাৰ্মফুল ডেব্ৰি হিচাপে, জাবৰ হিচাপে ঘূৰি ফুৰে স্পেচত। এইবিলাক মানে পিছৰ মিছনবিলাকৰ কাৰণে ক্ষতিকৰণ, মানে তাৰ বহুতখিনি এফেক্ট আছে। আৰু এই দিশত কিছুমান কোম্পানী যেনে স্পেচ এক্স, তেওঁলোকে মানে তেওঁলোকে চেষ্টা কৰিছে যে যিমানখিনি পাৰে ৰকেটৰ লঞ্চিঙৰ পিছত তাৰ যোনখিনি আউটপুট বা এণ্ড প্ৰডাক্ট, সেইখিনি আকৌ যাতে পৃথিৱীতে এটা জেগাত আনি পেলাই সিহঁতে কালেক্ট কৰিব পাৰে। চ' এইটো মানে এটা ভাষাত ক'ব গ'লে ৰিইউজেবল প্ৰডাক্ট। আৰু বহুখিনি পইচাও বাচি যায়, সময় বাচি যায়। গতিকে আমাৰ ভাৰতবৰ্ষও এই দিশত ভাবা আৰম্ভ কৰিছে ৰিইউজেবল ৰকেট লঞ্চিং টেকন'লজি, ৰিইউজেবল ছেটেলাইট। স্পেচ ৱেডাৰ বা মহাকাশীয় বতৰ বুলিলে কি বুজায়? ই আমাৰ প্ৰযুক্তি নিৰ্ভৰ সমাজক কেনেদৰে প্ৰভাৱিত কৰে? স্পেচ ৱেডাৰৰ মূলতে সূৰ্যৰ পৰা অহা শক্তিশালী ৰেডিয়েশ্যন, ছ'লাৰ ফ্লেয়াৰ, ক'ৰ'নেল মাছ ইজেকশ্যন আৰু ছ'লাৰ উইণ্ডৰ ফলত পৃথিৱীৰ ওচৰৰ মহাকাশ পৰিৱেশত হোৱা পৰিৱৰ্তন। এই যেতিয়াই ছ'লাৰ ফ্লেয়াৰ বা ছ'লাৰ ৰেডিয়েশ্যন বেছি হয়, তাৰমানে সূৰ্যৰ পৰা অহা হাৰ্মফুল বুলিয়ে ক'ব লাগিব, হাৰ্মফুল ৰেডিয়েশ্যনবিলাক যেতিয়া বেছি হয়, ৰেডিয়েশ্যনবিলাকে পৃথিৱীত যথেষ্ট ক্ষতিকৰ কৰে। আৰু অকল পৃথিৱীতেই নহয়, মহাকাশত থকা ছেটেলাইটবিলাকৰো যথেষ্ট ক্ষতি হয়। আমাৰ পৃথিৱীৰ যোনটো কমিউনিকেশ্যন ছিষ্টেম, ছেটেলাইট কমিউনিকেশ্যন ছিষ্টেম বা GPS বা ৰেডিঅ' কমিউনিকেশ্যন, আমাৰ টেলিকমিউনিকেশ্যনৰ লগত জড়িত গোটেইখিনিয়ে ক্ষতি হয় যেতিয়াই এই ৰেডিয়েশ্যনৰ পৰিমাণ বাঢ়ি যায়। কথাটো হ'ল যে এনেকুৱা এটা হাৰ্মফুল ৰেডিয়েশ্যন আমি মনিটৰ কৰিবই লাগিব, কাৰণ ই যিহেতু লাইফৰো ওপৰতো প্ৰভাৱ পেলায়। যেনেকৈ এই ৰেডিয়েশ্যনে ডে টু ডে লাইফটো হেম্পাৰ কৰে, তাৰ বায়'লজিকেল এফেক্টটো থাকিব পাৰে, বেমাৰ আজাৰো বেছি কৰিব পাৰে কিছুমান ৰেডিয়েশ্যন এফেক্টছ। এই ক্ষেত্ৰত মই এইটো কথা ক'ব খুজিছোঁ যে ইছৰোৰ যথেষ্ট ইয়াতে কণ্ট্ৰিবিউশ্যন আছে। তেওঁলোকে বহুখিনি ছেটেলাইট লঞ্চ কৰিছে এই ছ'লাৰ ফ্লেয়াৰ মনিটৰ কৰিবৰ কাৰণে, যেনে আদিত্য L1 এনেকুৱা এটা ছেটেলাইট যোনটোৱে সূৰ্যটো 24 ঘণ্টাই চাই থাকে, আৰু তাৰ ওপৰত যেতিয়াই ছ'লাৰ ফ্লেয়াৰ হয় বা আমি যোনটো কওঁ ক'ৰ'নেল মাছ ইজেকশ্যন যেতিয়াই হয়, সেই বস্তুটো আমাৰ পৃথিৱীৰ গৱেষকে আগতীয়াকৈ গম পায়। তাৰ ইনফৰমেশ্যনখিনি আহে যেতিয়া আগতীয়াকৈ গম পায়, আৰু তাৰ কাৰণে যোনখিনি প্ৰিকশ্যন ল'ব লাগে সেই প্ৰিকশ্যনখিনি লোৱা যায়। যেনে যদি আমাৰ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত কিছুমান গৱেষক থাকে, তেওঁলোকে লগে লগে কিছুমান ৰেডিয়েশ্যন প্ৰুফ এনভাইৰনমেণ্টত সোমাব লাগে। যে তেওঁলোকে বাহিৰত কাম কৰি থাকে কেতিয়াবা স্পেচ লেবৰ, যেতিয়াই ছ'লাৰ ফ্লেয়াৰ হয় তেওঁলোকক যথেষ্টখিনি মানে হাৰ্ম কৰে। গতিকে যেতিয়াই আমি ইনফৰমেশ্যন দিওঁ পৃথিৱীৰ পৰা এই স্কাই লেবলৈ, তেওঁলোকে সেইমতে মানে প্ৰিকশ্যনটো লয়। আৰু পৃথিৱীটো কমিউনিকেশ্যন ছিষ্টেমো আমি যদি আগতীয়াকৈ গম পাওঁ, তেতিয়াহ'লে যথেষ্টখিনি তাক মানে প্ৰটেক্ট কৰিব পাৰি। লেখত ল'বলগীয়া যে 2024 এনেধৰণৰ এটা ডাঙৰ ক'ৰ'নেল মাছ ইজেকশ্যন হৈছিলে,
যাৰ দ্বাৰা আমাৰ পৃথিৱীৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ বহুতখিনি ৰাজ্যত এফেক্ট কৰিছিল। সেইকাৰণে এই দিশত গৱেষণা ৰিচাৰ্চ খুব দৰকাৰ। আৰু এটা কথা মই এইখিনিতে ক'ব খুজিছোঁ যে তেজপুৰ বিশ্ববিদ্যালয়ত ফিজিক্স ডিপাৰ্টমেণ্ট, পদাৰ্থ বিজ্ঞান ডিপাৰ্টমেণ্টত কেইবাজনো গৱেষকে এই লাইনত ৰিচাৰ্চ কৰি আছে। দেৱাশিষ কৃষ্ণাত্ৰিয়া, অৰ্চনা, জন্মেজয় চৰকাৰ, এওঁলোকে যথেষ্ট কাম কৰিছে আৰু তাৰ ফলত নামো কৰিছে বহুতখিনি। বিশ্ববিদ্যালয়ৰ নাম আৰু আমাৰ ইছৰো যথেষ্ট তেওঁলোকক সহায়ো কৰিছে গৱেষণাত। এইকাৰণে মই ভাবোঁ কি এই গৱেষণা খুব দৰকাৰ আগবঢ়াই লৈ যোৱাটো। মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি অধিক সংখ্যক যুৱক যুৱতীক আগ্ৰহী কৰি তুলিবলৈ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহে কেনেধৰণৰ ভূমিকা পালন কৰিব লাগে? আৰু লগতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সৰু সৰু চহৰ বা গ্ৰাম্যাঞ্চলৰ বহু শিক্ষাৰ্থীয়ে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত কাম কৰাৰ সপোন দেখে, কিন্তু সুযোগ সীমিত বুলি ভাবে। ইছৰোত যোগদান বা মহাকাশচাৰী হোৱাৰ ধাৰণাৰ বাহিৰেও মহাকাশ বিজ্ঞানত কি কি শিক্ষাগত পথ, প্ৰয়োজনীয় দক্ষতা আৰু কেৰিয়াৰৰ সুযোগ আছে? মোৰ মতে মহাকাশৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিবলৈ কেৱল টেক্সট বুকেই নহয়, ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চ দৰকাৰ। যেনে এজন ছাত্ৰই যেতিয়া এটা এষ্ট্ৰনমিকেল টেলিস্কোপেদি আকাশখন চাব বা মডেল এটা বনাব বা স্পেচ ছায়েন্স ৰিলেটেড প্ৰজেক্ট এটা কৰিব, তেতিয়াহে আচল তাৰ উৎসাহটো বাঢ়ে, এই বিজ্ঞানৰ প্ৰতি আগ্ৰহ হয়। যেনে আজিকালি ছেটেলাইট ডাটা কোডিং কৰিব পাৰি, মানে কম্পিউটাৰ প্ৰগ্ৰেমিং কৰিব পাৰি, ৰবট ডেভেলপ কৰিব পাৰি, ইলেক্ট্ৰনিক্স এপ্লাই কৰিব পাৰি, যাৰ দ্বাৰা ৰিচাৰ্চ প্ৰজেক্টবোৰ খুব আকৰ্ষণীয় হয়। আৰু এইবোৰ ৰিচাৰ্চ ইছৰো বা ডাঙৰ ডাঙৰ ৰিচাৰ্চ ইনষ্টিটিউটবিলাকো মনোযোগ দি চাই, মানে তেওঁলোকেও একচেপ্ট কৰে যে এইবোৰ ৰিচাৰ্চ কৰাটো দৰকাৰ। ইয়াৰ দ্বাৰা যোনখিনি ইনস্পাইৰেশ্যন পায় ষ্টুডেণ্টে, সেই ইনস্পাইৰেশ্যনৰ জৰিয়তে ষ্টুডেণ্টে এই এষ্ট্ৰফিজিক্স বা এষ্ট্ৰফিজিক্স ৰিলেটেড এৰিয়াৰ ফালে আগবাঢ়ি যায়। এই যন্ত্ৰখিনি দৰকাৰ, লাইক যেনেকৈ টেলিস্কোপ এটা দৰকাৰ বা ইলেক্ট্ৰনিক লেব এটা দৰকাৰ বা কম্পিউটাৰ লেব এটা দৰকাৰ, সেইখিনি পালে বহুতখিনি আগ্ৰহ হয়। আৰু এই যোনটো ধাৰণা যে ইছৰোত বা তেনেকুৱা অৰ্গেনাইজেশ্যনত গ'লেই যে এষ্ট্ৰনট হ'ব লাগিব বা তেনেকুৱা ধৰণৰ কাম কৰিব লাগিব, সেইটো সঁচা নহয়। কাৰণ স্পেচ ছায়েন্স বুলিলে ইমান ডাঙৰ জগত এখন, ইমান ডাঙৰ যে বহুত এৰিয়া, যেনে উদাহৰণস্বৰূপে ফিজিক্স, এষ্ট্ৰনমি, এষ্ট্ৰফিজিক্স, মেথামেটিক্স, কম্পিউটাৰ ছায়েন্স, ইলেক্ট্ৰনিক্স, মেকানিকেল, এৰ'স্পেচ, মেটেৰিয়েল ছায়েন্স, ৰিম'ট চেন্সিং ইত্যাদি ইত্যাদি সোমাই আছে, জড়িত হৈ আছে। তাৰ উপৰি আজিকালি ছেটেলাইট ডাটা এনালাইচিছ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, মেচিন লেংগুৱেজ লাৰ্ণিং, ৰবটিক্স, স্পেচ ইনষ্ট্ৰুমেণ্টেশ্যন, ক্লাইমেট ছায়েন্স, প্লেনেটাৰী ছায়েন্সতো এইবিলাক এৰিয়াও জড়িত হৈ আছে। গতিকে এইবিলাক এৰিয়াত যোনবিলাকে পঢ়া শুনা কৰে বা ৰিচাৰ্চ কৰে, তেওঁলোকৰ কাৰণে এইবোৰ চব এৰিয়াই এটা এটা অপৰচুনিটি। তেওঁলোকে যিকোনো এৰিয়াতে সোমাব পাৰে বা কেপেবল হৈ যায়। আৰু সৰু গাঁও এখনৰ পৰাও বা ৰিম'ট নগৰ বা হেৰিৰ পৰাও ল'ৰা ছোৱালীয়ে অনলাইন ৰিচাৰ্চ কৰিব পাৰে, অনলাইন কোৰ্চ কৰিব পাৰে আৰু ইয়াৰ জ্ঞানখিনি অধ্যয়ন কৰিব পাৰে। ইয়াৰ মানে মই এইটোৱে ক'ব খুজিছোঁ যে অপৰচুনিটি এই এৰিয়াটোত বহুত বেছি। বিকশিত ভাৰত 2047 লক্ষ্যৰ দিশে আগবঢ়াৰ ক্ষেত্ৰত আগন্তুক দশকসমূহৰ বাবে ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ দীৰ্ঘম্যাদী লক্ষ্য আৰু অগ্ৰাধিকাৰ কি হোৱা উচিত? আৰু সেই লক্ষ্য পূৰণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ? আমাৰ ভাৰতৰ মহাকাশ বিজ্ঞানৰ ফালে চালে কেইটামান দিশত আমাৰ
ভাৰত মানে বহুতখিনি এডভান্সড হৈ আছে যেনে আৰ্থ অবজাৰভেশ্যন কমিউনিকেশ্যন নেভিগেশ্যন ছিষ্টেম লুনাৰ এক্সপ্ল'ৰেশ্যন প্লেনেটেৰী ছায়েন্স স্পেচ ছায়েন্স আৰু স্পেচ বেছড ক্লাইমেট মনিটৰিং গতিকে আমি যদি আগলৈ চাওঁ এইবিলাক বিষয়তে ভাৰতে উন্নত হ'ব স্পেচ যেনে স্পেচ ভিছন 2047 অধীনত 2035 ভিতৰত ভাৰতীয় অন্তৰিক্ষ ষ্টেচন আৰু 2040 ভিতৰত ভাৰতীয় এজন চন্দ্ৰত অৱতৰণ কৰাটো এটা ভাৰতৰ গৱেষকসকলৰ লক্ষ্য আমি ইতিমধ্যে অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোঁহি অনুষ্ঠানৰ শেষত ছাৰ আপোনাক মই এটি বিশেষ প্ৰশ্ন কৰিব বিচাৰিছোঁ বহুতে প্ৰশ্ন কৰে দেশত এতিয়াও দৰিদ্ৰতা নিবনুৱা সমস্যা পৰিৱেশ অৱক্ষয় আৰু শিক্ষাৰ ক্ষেত্ৰত বহু সমস্যা আছে তেনে অৱস্থাত মহাকাশ অনুসন্ধানত বিপুল সম্পদ ব্যয় কৰাৰ প্ৰয়োজন কি এই প্ৰশ্নৰ প্ৰতি আপোনাৰ উত্তৰ কি হ'ব আৰু এই ৰাষ্ট্ৰীয় মহাকাশ দিৱসত অসমৰ লগতে সমগ্ৰ ভাৰতৰ সেইসকল যুৱক যুৱতীক আপোনাৰ কি বাৰ্তা যিসকলে মহাকাশ অনুসন্ধানী হোৱাৰ সপোন দেখে মই ক'ম মহাকাশত সম্পদ ইনভেষ্ট কৰা মানে পৃথিৱীৰ পৰা আঁতৰি যোৱা নহয় পৃথিৱীৰ সমস্যাৰ সমাধান কৰাহে ছেটেলাইটে কৃষকক সহায় কৰে বতৰ আগতীয়াকৈ জনায় বানপানী আৰু দুৰ্যোগৰ মোকাবিলা কৰে যোগাযোগ আৰু নেভিগেশ্যনত উন্নত কৰে একে সময়তে স্পেচ ৰিচাৰ্চে নতুন টেকন'লজি ইণ্ডাষ্ট্ৰী আৰু স্কিল্ড এমপ্লয়মেণ্ট সৃষ্টি কৰে মহাকাশক ব্যৱহাৰ কৰি উন্নয়ন কেনেকৈ ত্বৰান্বিত কৰিম আৰু যুৱ যুৱতীসকলক মোৰ বাৰ্তা প্ৰশ্ন কৰক শিকক ব্যৰ্থ ভয় নকৰিব আৰু আকাশক লক্ষ্য হিচাপে নহয় আৰম্ভণি হিচাপেহে চাওক আকাশৰ সীমা বিচাৰি মানুহে যাত্ৰা আৰম্ভ কৰিছিল কৌতূহলৰ পৰা আৰু আজি সেই কৌতূহলেই বিজ্ঞানৰ শক্তিত আমাক চন্দ্ৰৰ বুকুৰ পৰা মহাকাশৰ গভীৰতালৈ লৈ গৈছে আজিৰ এই বিশেষ আলোচনাত মহাকাশ বিজ্ঞানৰ বিভিন্ন দিশ ভাৰতৰ মহাকাশ যাত্ৰা ভৱিষ্যতৰ সম্ভাৱনা পৰিৱেশ আৰু মহাকাশৰ বহন ক্ষমতা লগতে যুৱ প্ৰজন্মৰ বাবে থকা অসীম সুযোগৰ বিষয়ে আমাক মূল্যৱান দৃষ্টিভংগী আগবঢ়ালে তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ গাজী আমিন আহমেদ ছাৰে ছাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আমি পুনৰবাৰ সকলোকে ৰাষ্ট্ৰীয় মহাকাশ দিৱস 2024 শুভকামনা জনাই আজি অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ আজি অনুষ্ঠানটিৰ বাণীবন্ধন তথা সম্পাদনা নৱজিৎ শৰ্মাৰ আৰু প্ৰযোজনা গৌতম নাথৰ ধন্যবাদ